সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহক আজি কঁঠালৰ মুচিৰ তৰকাৰী বনাওঁ। কঁঠালৰ মুচিৰ তৰকাৰী বনাবলৈ হাতত তেল সানি চুৰিখনতো সানি ল'ব আৰু তাৰপিছত কঁঠালটো কাটি ল'ব লাগিব। আৰু এতিয়া কঁঠালটো ভালকৈ ধুই ল'ব আৰু কুকাৰত দি দিব। জোখমতে পানী আৰু নিমখ দি সিজাই ল'ব লাগিব। আৰু তাৰপিছত বাকলিখিনি গুচাই পিচ পিচকৈ কাটি ল'ব। আনফালে পিঁয়াজ এটাও টুকুৰা টুকুৰ কৰি কাটি ল'ব লাগিব। মিক্সি জাৰত বিলাহী আদা নহৰুখিনি পেষ্ট বনাই ল'ব। কেৰাহীত গোটা জিৰা ধনিয়া গৰম মছলা আৰু শুকান জলকীয়াটো ভাজি খুন্দনাত খুন্দি ল'ব লাগিব। সেইটো কেৰাহীতে তেল দি কাটি লোৱা আলু দি নিমখ হালধি দি ভালকৈ ভাজি উঠাই ৰাখিব। পুনৰ সেই কেৰাহীটোত পাঁচফোৰণ শুকান জলকীয়া আৰু তেজপাত দি কাটি লোৱা পিঁয়াজখিনি দি কিছু সময় ভজাৰ পিছত বনাই লোৱা বিলাহীৰ পেষ্টখিনি দি ভালকৈ ভাজিব লাগিব। আৰু এতিয়া সিজাই লোৱা কঁঠালখিনি দি পুনৰ 5 মিনিটমান সময় ভাজি অলপ নিমখ আৰু হালধি দি দিব, কাৰণ সিজাওঁতেও নিমখ দিয়া হৈছিল। পুনৰ কিছু সময় ভজাৰ পিছত ভাজি ৰখা আলুখিনি দি দিব। দি পুনৰ 2-3 মিনিট ভজাৰ পিছত জোখমতে পানী দি ভালকৈ উতলিব দিব। আৰু যেতিয়া আলুখিনি সিজি আহিব তেতিয়া গৰম মছলা গুড়িখিনি দি দিব আৰু 2-3 মিনিট উতলাৰ পিছত গেছৰ জুই নমাই থ'ব আৰু গৰমে গৰমে পৰিৱেশন কৰিব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।